হে গাইজ কি খবৰ সকলোৰে আশা কৰোঁ নিশ্চয় ভাল তো মোৰো খবৰ মজা মই আছোঁ বৰ্তমান ডিব্ৰুগড় খোৱাং ডিব্ৰুগড় ডিষ্ট্ৰিক্টে পৰে এইটো তেল ডিপুত আছিলোঁ ৰাতি ইয়াতে 7টা বজাৰ পৰা ইয়াতে আছোঁ যোৱাকালি তো এতিয়া ইয়াৰ পৰা যাম চিলাপথাৰ গুৱাহাটীৰ পৰা আহিছিলোঁ মই যোৰহাট আৰু চিলাপথাৰৰ মাল লৈ তো ইয়াৰ আগৰ ব্লগটো চাইছে তো এতিয়া মানে এটা ভিডিঅ'ত সেইকাৰণে বনোৱা নাই বহুত লম্বা হৈ যায় ভিডিঅ'টো গাইজ বুজি পালে তো এইটো তেল ডিপুটো চাই লওক মই ইয়াতে আছোঁ পেট্ৰল পাম্প এইখন মোৰ গাড়ী দেখিছা বহুত গাড়ী আছে ইয়াতে এইবিলাক চাওক এতিয়া টাইম হৈ গ'ল ইয়াৰ পৰা ওলাই যোৱা তো বলক গাইছ ইয়াৰ পৰা এতিয়া চিলাপথাৰ গৈ থাকোঁ ওলালোঁ গাইছ তেল ডিপুৰ পৰা তো ইয়াৰ পৰা অকণমান ৰং চাইডে গুচি যাওঁ ৰাতিপুৱাৰ সময় ৰং চাইড গুচি যাওঁ আৰু একো নাই নহ'লে আগেদি বহুতখিনি ঘূৰি আহিব লাগে লেফ্ট সাইডৰ ৰাস্তা লৈ লম এতিয়া আহি গ'লো মোৰ নিজৰ সাইডত আৰু টেনশ্যন নাই গাইজ টাইম হৈ গৈছে ৰাতিপুৱা 4:30 বাজিল আজি পুৰা ফালিব যেন পাইছোঁ গাইজ বতৰটো এইফালে চাওক পুৰা বেলিটো ওলাই গ'ল একদম টিংটিঙীয়া ৰ'দ ওলাইছে ৰাতিপুৱাই 4:40 হৈছে এতিয়া টাইম আৰু দিনটো আছে গাইজ অকণমান আগৰ পৰা ল'ব লাগিব মই লেফ্ট চাইড বগীবিল ৰাস্তা 100 মিটাৰ আগত ল'ব লাগে আৰু এইখিনি ডিব্ৰুগড়ে পৰে ইয়াৰ পৰা ডিব্ৰুগড় বেছি দূৰ নহয় ইয়াৰ পৰা ডিব্ৰুগড় আছে 14-15 কিলোমিটাৰ হ'ব ডিব্ৰুগড় টাউনলৈকে মই এতিয়া ইয়াৰ পৰা ল'ম লেফ্ট চাইড লেফ্ট ইণ্ডিকেটৰ দি দিছোঁ সোমাই দিলোঁ দোকানবিলাক খোলাই নাই ভালদৰে ৰাতিপুৱা নাই নাই আৰু 1-2 ঘণ্টাত চব দোকান খুলি যাব ইয়াতে এইটো ৰাস্তাটো আগতে বেয়া আছিল এতিয়া নতুনকৈ বনাইছে এতিয়া পুৰা মজা আৰু কোনো টেনশ্যনে নাই পৰিৱেশটো কেনেকুৱা লাগিছে গাইজ একবাৰ চাওক ওপৰত মেঘবিলাক চাই লওক মজা লাগিছে সঁচাকৈ এটা ভাল লাগি যায় এনেকৈ দেখিলে ৰ'দটো কিন্তু ওলাইছে আৰু পুৱাই পুৱাই বাপৰে বাপ আজি পুৰা ফালিব দিনটো আগত আছে এটা টোল গেট বহুত দিনৰ পৰাই আছে এনেকৈ কিন্তু ইয়াত টোল এতিয়ালৈকে কাটা হোৱা নাই নাকাটেও কিয়নো ছিংগল ৰাস্তাত কিহত টোল গেটে অনলাইনত টোল গেট হ'লে বেলেগ কথা এইটো লাইনেদি সোমাই দিওঁ চেক পোষ্ট হয় উঠি দিলোঁ বগীবিল ব্ৰিজৰ ওপৰত গাইজ
glaze, but the sunlight hits in so many ways. Grab my shades and hit the streets, no plan, chasing vibes like seashells in the sand. Radio hums a tune I can't name. Crooked smiles, crashing waves, no shame. Flip my phone, toss it in my bag. Today's for us, no time to lag. Feel the world just turning slow. Let the breeze tell us where to go. Every step a beat we can make. Life's a tune, sing it till we break. Concrete warm under my bare feet. Crowds moving like a heartbeat. Skipping stones in city streams we find. Let's write a new story, leave the old behind. Someone's cooking love in the air, I swear. Every spark in their voices shows they. Last police checkpost par hoye gelo. Ba Bogibel er pora khatam. এখানে কি জায়গা কয় মই নাজানো নামটো আগৰ পৰা মই ৰাইট সাইড লব লাগিব চিলাপথাৰ যাব ইয়াৰ পৰা লব লাগিব ৰাইট ইণ্ডিকেটৰ দি দিছো চিলাপথাৰ ইয়াৰ পৰা আছে 9-10 কিলোমিটাৰ হ'ব এইটো ৰাস্তা মই প্ৰায় 6-7 বছৰৰ মূৰত এইটো ৰাইট সাইডৰ এইটো ৰাস্তাটো ধৰি আহিছো বেছি হ'ব এই ৰাস্তাটো মানে চিলাপথাৰ যাও এই আগেদি যাব পাৰে লখিমপুৰ ফালৰ পৰা আহি থাকিলে আগেদি যাব পাৰে চিলাপথাৰ শৰ্টকাট ৰাস্তা আছে কিন্তু এইটো ৰাস্তাটো মই ক'লো না 9-10 বছৰ মান হ'ব নেকি বেছি হ'ব চাগে নাজানো আৰু বহুত বেয়া হৈছে ৰাস্তাটো অভাৰ বেয়া গাইছ একদম কৈছো না নেক্সট লেভেলৰ বেয়া হয় ৰাস্তা কি বুলি ক'ম আৰু গাড়ী 2 নম্বৰতে যাই থাকিব লগা হৈছে পুরা গাটা গাটি আরে আছে স্যানিটারি মাল সাবধান নগলে আর ভাঙি ঘোরা হয়ে যাব এই রাস্তা ইয়ার প্রায় 1 কিলোমিটার মান বেয়া রাস্তা আছিল এতিয়া এইটো ভাল রাস্তা এতিয়া আর ফাই ইয়াতে গাইজ এখন কিবা ব্রিজ বনাইছে আগতে নাছিল কিন্তু নতুনকে বনাইছে প্রথম পালো এখন ব্রিজখন মই প্রথম পালো এটা সাইডে গাড়ি যাব দিয়েছে সব আর 1 কিলোমিটার নহয় সরি আধা কিলোমিটার মান আগত লেফট সাইড মব লাগিব চিলাপথাৰ হয়তো এইটো তলে দি হ'ব চাগে মোৰ এটা আইডিয়া মেবি হ'ব পাৰে চিলাপথাৰ ইফালে লেফট সাইড যাব লাগিব এইটো হয় গাইজ ঠিকে ধৰিছিলোঁ ইফালে যাব লাগিব মানে ব্ৰিজখন হোৱাৰ কাৰণে মোৰ খেলি মেলি লাগি গৈছিল আগতে ব্ৰিজ নাছিলতো এইকাৰণে ইয়াৰ পৰা আৰু বেছি নাই 4-5 কিলোমিটাৰ মান হ'ব চিলাপথাৰ
গাইছ আহি পাই গ'লো চিলাপথাৰ এয়া হৈছে চিলাপথাৰ টাউন ৰাতিপুৱাৰ সময় ভিৰ ভাৰ অলপ কম তো মই 1 কিলোমিটাৰমান যাব লাগিব আগত গাড়ী লগাইছে এনেকৈ এইখনে দোকান হয় ইয়াত খালী হ'ব এইখনে ইয়াত গাড়ী লাগি আছে এটা প্ৰব্লেম হৈ গ'ল বেলিটো এইফালৰ পৰা ওলাই আছে মানে একদম সন্মুখতে মোৰ পৰি আছে গাইজ দেখিছে এইটোৱে বেলিটো আৰু গাড়ীখন এইফালে আছে একদম সন্মুখতে আছে এতিয়া গাড়ীত বহি থকাটোৱে মুস্কিল হৈ যাব ইয়াত এইখন দোকানত আহি গ'লো চাহ খাব চাহো দি দিছে এয়া চাই লওক 3 hours later গাইজ টাইম হৈ গ'ল 10:30 তো এতিয়া গাড়ী খালী হৈ গ'ল ৰিচিভ পাই গ'লো এতিয়া ওলাম চিলাপথাৰৰ পৰা ওলাই আছোঁ গাইজ চিলাপথাৰৰ পৰা মই 1 কিলোমিটাৰ আগতে ৰাইট চাইডে এটা ৰাস্তা আছে শ্বৰ্টকাট ৰাস্তা হয় এইটোদি গুচি যাম মানে যোন চাইডেদি আহিছোঁ সেইটো চাইডেদি গ'লে লম্বা পৰি যায় কমচে কম 20-25 কিলোমিটাৰ লম্বা হৈ যাব তো এইফালেদি নাযাওঁ শ্বৰ্টকাট ৰাস্তা দি যাম এতিয়া দিনৰ সময় না গাইজ ৰাতিপুৱা হওঁতে ইমান জাম নাছিলে এতিয়াতো যাওঁতে অলপ জাম থাকিব কি কৰিব আৰু অলপ চাই চিন্তি যাব লাগিব আৰু উপায় নাই এটা ল'ব লাগিব এতিয়া ৰাইট চাইড ৰাইট ইণ্ডিকেটৰ দি দিছোঁ এইটো ৰাস্তাত যাব লাগিব এইটো ৰাস্তাত এইটো ৰাস্তা প্ৰায় 6 কিলোমিটাৰ আছে মানে আগত যিটো মেইন ৰাস্তা আছে 15 নম্বৰ নেশ্যনেল হাইৱে সেইটোলৈকে এইটো 6 কিলোমিটাৰ চিলাপথাৰৰ পৰা ৰাস্তা গাঁটা বহুত আগতকৈ ৰাস্তাবিলাক বহুত বেয়া হৈছিল আগতে ৰাস্তাটো আৰু ভাল আছিল ৰাস্তাৰ অৱস্থা চাই লওক এইটো পাৰ হৈ কেনে আগত ৰাইট চাইড ল'ব লাগিব আগততো নেশ্যনেল হাইৱে হয় ৰাস্তাৰ তলেদি আহি গ'লো উঠি গ'লো নেশ্যনেল হাইৱে 815 নম্বৰ নেশ্যনেল হাইৱে হয় এইটো ৰাইট ইণ্ডিকেটৰ দি দিয়া আছে গ'লেই হ'ল লৈ ল'লো মেইন ৰাস্তা এতিয়া মই ধেমাজি লখিমপুৰ হাৰমতি হৈ কিনে গুৱাহাটী গুচি যাম আহি এইখিনিত পাই গ'লো ভয়ংকৰ জাম বহুত দূৰৰ পৰা জাম লাগিছে কি বা হৈছে নাজানো কিন্তু জামটো বহুত দূৰৰ পৰা লাগিছে গাইজ জাম যে লাগিছিলে এইখন গাড়ী পাল্টি হৈছিল ৰাস্তাত সেইকাৰণে জাম লাগিছিল ট্ৰেইনে টানিলে হৈছে 3 hours later বৰ্তমান আছে হাৰমতি তো ইয়াতে আহি পালোঁ আধা ঘণ্টামান হ'ল তো ইয়াতে মানে ইয়াৰ পৰা ৰিটাৰ্ণ মই লোড হ'ব তো এইখিনিলৈ যাব লাগিব গুৱাহাটী চাই লওক এইটো হৈছে হাৰমতি অফিচ এইফালে এখন মোৰ গাড়ী লাগি আছে মাল অলৰেডি উঠাই দিলে আৰু কেইটামান মাল আনিব গৈছে সেইকেইটা অহাৰ পিছত মই ইয়াৰ পৰা ওলাই যাম তো ভিডিঅ'টো আৰু ইয়াতকৈ বেছি লম্বা নকৰোঁ আজিলৈ মানে পিছত আৰু লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে জয় হিন্দ